Hello everyone, welcome to Econ Plus 90. Today we will be discuss one of the most important topic, that is central problem of an economy and what are the causes of economic problem. আজি আমি এই ভিডিওটোত অৰ্থনীতি এখনৰ কেন্দ্ৰীয় সমস্যাৰ বিষয়ে আলোচনা কৰিম। আৰু আজিৰ এই ভিডিওটো বহুত গুৰুত্বপূৰ্ণ হয়, বহুত ইম্পৰ্টেন্ট হয়, কিয়নো প্ৰত্যেক বছৰ এই টপিকৰ পৰা কোৱেশ্চন আহিয়ে থাকে। 1 মাৰ্কৰ নহলে 2 মাৰ্কৰ নহলে 4 মাৰ্কৰ কোৱেশ্চন আহিয়ে থাকে। গতিকে আজিৰ ভিডিওটো ভালকে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। তেতিয়াহলে বলা সময় নষ্ট নকৰি আজিৰ ক্লাস স্টাৰ্ট কৰো। সো ইয়াৰ আগৰ ভিডিওটোত আমি কি আলোচনা কৰিছিলো, দ্ৰব্য কি, সেৱা কি, সম্পদ কাক বোলে, বাছনিৰ সমস্যা বা অৰ্থনৈতিক সমস্যা কি। ঠিক আছে, নিশ্চয় তোমালোকৰ মনত আছে। সো আজি আমি কি আলোচনা কৰিম, অৰ্থনীতি এখনত কেন্দ্ৰীয় সমস্যা কি কি। ঠিক আছে, সো কেন্দ্ৰীয় সমস্যাসমূহ জানাৰ আগত, পঢ়াৰ আগত আমি কি বুজিব লাগিব যে এই কেন্দ্ৰীয় সমস্যা হোৱাৰ কাৰণ কি। অৰ্থনীতিত যে কেন্দ্ৰীয় সমস্যা হয় বা অৰ্থনৈতিক সমস্যা হয়, এই সমস্যাৰ কাৰণবোৰ কি কি। প্ৰথম সমস্যা হৈছে সীমিত সম্পদ। ওকে, লিমিটেড ৰিসোর্স। সীমিত সম্পদৰ কাৰণে কি হয়, অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হয়। ঠিক আছে, যদি অৰ্থনীতি এখনত সীমাহীন বা আনলিমিটেড ৰিসোর্স থাকিলে হয়, তেতিয়া হলে কোনো ধৰণৰ সমস্যা নহলেহেঁতেন, মনত ৰাখিবা। ঠিক আছে, 2 নম্বৰত আছে যে মানুহৰ অভাৱ সীমাহীন, অৰ্থাৎ সীমাহীন অভাৱ। সাপোজ সম্পদ সীমিত আছে, ধৰি লোৱা হল যে সম্পদ সীমিত আছে কিন্তু মানুহৰ অভাৱো সীমিত। ঠিক আছে, মানুহৰ খাব নালাগে, কাপোৰ পিন্ধিব নালাগে, বা মানুহৰ ঘৰ নালাগে, মানুহৰ গাড়ী নালাগে। ঠিক আছে, যদি মানুহৰ অভাৱ নাথাকিলেহেঁতেন তেতিয়াহলে সীমিত সম্পদ থাকিলেও অৰ্থনীতিত কোনো ধৰণৰ সমস্যা নহলেহেঁতেন। ওকে, সীমিত সম্পদ থকাৰ লগতে মানুহৰ অভাৱ কি সীমাহীন, যাৰ ফলত কি হয়, সমস্যাৰ সৃষ্টি হয়। আৰু 3 নম্বৰত কি কৈছে যে সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ। এইটো মনত ৰাখিবা, সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ, অল্টাৰনেটিভ ইউজ অফ লিমিটেড ৰিসোর্সেস। সাপোজ তোমাৰ দেউতাকে 20,000 টকা স্যালারি পায় আৰু এই 20,000 টকায়েদি গোটেই মাহ চলিব লাগে। ঘৰৰ চাউল দালি, তোমাৰ কলেজৰ ফিজ, তাৰপিছত তোমাৰ যদি সৰু ভাই ভন্টি আছে সিহঁতৰ স্কুলৰ ফিজ ইত্যাদি দিব লাগে। ঠিক আছে, ইয়াৰে মাজত যদি তোমাৰ দেউতাকক তুমি কোৱা যে দেউতা মোক 20,000 টকা দিয়ক, মই মোবাইল কিনিব লাগে। ঠিক আছে, তেতিয়াহলে 20,000 টকা যেতিয়া তোমাক দি দিব তেতিয়াহলে কোনো ধৰণৰ প্ৰব্লেম নাই, কোনো ধৰণৰ সমস্যা নহয়। কিন্তু এই গোটেই 20,000 টকা যদি তোমাক দি দিয়ে তেতিয়াহলে সেই মাহটো নাখাই থাকিব লাগিব। ওকে, তাৰ মানে এই 20,000 টকাৰ কি বিকল্প ব্যৱহাৰো আছে। খালি তোমাক দিলেই নহব, ঘৰত আৰু কাম আছে, এই কাম বিলাকো কৰিব লাগিব। ঠিক আছে, সো সম্পদ এনেই সীমিত, 20,000 টকা আছে মাত্ৰ, তাতে আকৌ কি বিভিন্ন ব্যৱহাৰ বা বিকল্প ব্যৱহাৰ। ওকে, সো পৰীক্ষাত যদি কোৱেশ্চন সোধে যে অৰ্থনৈতিক সমস্যাৰ কাৰণ কি কি বা অৰ্থনৈতিক সমস্যাৰ উৎস কি কি, তেতিয়াহলে এই তিনিটা। প্ৰথমটো হৈছে সীমিত সম্পদ, দ্বিতীয়টো হৈছে সীমাহীন অভাৱ, আৰু তৃতীয়টো হৈছে সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ। নেক্সট আছে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যা। ইয়াৰ আগতে আমি কি পঢ়িলো, এই কেন্দ্ৰীয় সমস্যাৰ কাৰণ কি কি কাৰণ, সীমিত সম্পদ, সীমাহীন অভাৱ আৰু সীমিত সম্পদৰ বিকল্প ব্যৱহাৰ। So central problem of economy, basically there are 3 central problem in every economy, that is what to produce and in what quantities, how to produce, and finally for whom to produce. Okay, সাধাৰণতে প্ৰত্যেক অৰ্থনীতিত 3টা কেন্দ্ৰীয় সমস্যা থাকে। তাৰে প্ৰথমটো হৈছে কি উৎপাদন কৰা হ'ব, কি উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণে উৎপাদন কৰা হ'ব। ঠিক আছে, প্ৰথম সমস্যাটো হৈছে কি যে কি উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণে উৎপাদন কৰা হ'ব। যদি সম্পদ
সীমাহীন থাকিলেহেঁতেন, আনলিমিটেড থাকিলেহেঁতেন, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নহ'লেহেঁতেন। ওকে, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নহ'লেহেঁতেন, কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া নহ'লেহেঁতেন যে কোনটো উৎপাদন কৰিব লাগিব, কোনটো উৎপাদন কৰিব নালাগে। কাৰণ সম্পদ আনলিমিটেড হ'লে চব বস্তু একেলগে উৎপাদন কৰিব পাৰিলোহেঁতেন আমি, ঠিক আছে। চ' কি কৈছে ইয়াতে, অৰ্থনীতি এখনত সীমিত সম্পদৰ সহায়ত কোনবোৰ দ্ৰব্য, ওকে, ভোগ্য দ্ৰব্য নে মূলধনী দ্ৰব্য, কৃষিৰ দ্ৰব্য নে ঔদ্যোগিক দ্ৰব্য বা সামগ্ৰী বেছিকৈ উৎপাদন কৰা হ'ব, ইয়াক নিৰ্ধাৰণ কৰাটো অৰ্থনীতি এখনৰ প্ৰথম কেন্দ্ৰীয় সমস্যা। ওকে, যে যদি সম্পদ আনলিমিটেড থাকিলেহেঁতেন তেতিয়াহ'লে এই সমস্যাটো ফেচ কৰিবলগীয়া নহ'লেহেঁতেন। সম্পদ সীমিত থকাৰ বাবে অৰ্থনীতিয়ে প্ৰথমে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে কোনবিলাক দ্ৰব্য বেছিকৈ উৎপাদন কৰিলে বেছি ভাল হ'ব, কোনবিলাক দ্ৰব্য কমকৈ উৎপাদন কৰিলে বেছি ভাল হ'ব, আৰু কিমান পৰিমাণে উৎপাদন কৰিলে ভাল হ'ব, ঠিক আছে। So what to produce and in what quantities? The main problem of economy is what to produce and in what quantities. That is, what type of goods and services are to be produced more than the other. Due to limited resources, the economy cannot produce unlimited goods, and hence quantity and priority must be decided. Okay, so for example, production of more sugar is possible only by reducing the production of other goods. Okay, similarly, production of more war goods is possible only by reducing the production of civil goods, and so on. Okay, basically this is a problem of allocation of resources among different goods. Next one is কেনেকৈ উৎপাদন কৰা হ'ব। মনত ৰাখিবা, যেতিয়া একবাৰ ডিচিশন লোৱা হৈ যায়, সিদ্ধান্ত গ্ৰহণ কৰা হৈ যায় যে এই দ্ৰব্যবিলাক উৎপাদন কৰা হ'ব, ঠিক আছে, যে এই দ্ৰব্যবিলাক বেছি উৎপাদন কৰা হ'ব, এই দ্ৰব্যবিলাক কমকৈ উৎপাদন কৰা হ'ব, ঠিক আছে। একবাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত নেক্সট প্ৰব্লেম সন্মুখত আৰু এটা আহে। কি প্ৰব্লেম এইটো, যে এই দ্ৰব্য কেনেকৈ উৎপাদন কৰা হ'ব, হাউ টু প্ৰডিউচ। যিবিলাক উৎপাদন কৰাৰ সিদ্ধান্ত লোৱা হ'ল, সেই দ্ৰব্য বা সামগ্ৰীসমূহ কেনেকৈ উৎপাদন কৰা হ'ব, কি পদ্ধতিৰ সহায়ত উৎপাদন কৰা হ'ব, ঠিক আছে। চ' অৰ্থনীতি এখনৰ দ্বিতীয় সমস্যাটো উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত। মনত ৰাখিবা, কি দ্বিতীয় সমস্যাটো কাৰ লগত জড়িত, উৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত। বিভিন্ন দ্ৰব্য আৰু সেৱাৰ প্ৰতিটো কি পদ্ধতিৰ সহায়ত উৎপাদন কৰা হ'ব, অৰ্থাৎ শ্ৰম পৰ্যাপ্ত পদ্ধতি নে মূলধন পৰ্যাপ্ত পদ্ধতিৰ সহায়ত তাক নিৰ্ধাৰণ কৰাটো এক সমস্যা, ঠিক আছে। চ' বেচিকেলি কি, অৰ্থনীতিত দুই ধৰণৰ উৎপাদন পদ্ধতি থাকে। এটা হৈছে শ্ৰম পৰ্যাপ্ত পদ্ধতি আৰু এটা হৈছে মূলধন পৰ্যাপ্ত পদ্ধতি। শ্ৰম পৰ্যাপ্ত পদ্ধতি মানে হৈছে যি উৎপাদন পদ্ধতিত শ্ৰমৰ পৰিমাণ বেছি, মূলধনৰ তুলনাত লেবাৰৰ পৰিমাণ বেছি হয়, সেই উৎপাদন পদ্ধতিক কি কোৱা হয়, শ্ৰম পৰ্যাপ্ত পদ্ধতি। আৰু মূলধন পৰ্যাপ্ত পদ্ধতি মানে হৈছে যি উৎপাদন পদ্ধতিত শ্ৰমতকৈ মূলধনৰ পৰিমাণ বেছি থাকে, তাক কি কোৱা হয়, মূলধন পৰ্যাপ্ত পদ্ধতি। চ' এতিয়া অৰ্থনীতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে কোনটো পদ্ধতিত উৎপাদন কৰিলে অৰ্থনীতিৰ বাবে বেছি ভাল হ'ব, ঠিক আছে। চ' সাধাৰণতে যিবিলাক ডেভেলপড কাণ্ট্ৰিজ, আমেৰিকা বা ইংলেণ্ড, এইবিলাক কাণ্ট্ৰিয়ে কি কৰে, মূলধন পৰ্যাপ্ত পদ্ধতিত উৎপাদন কৰে, কাৰণ এই দেশবিলাকত কেপিটেল বেছি আছে, মূলধন বেছি আছে লেবাৰৰ তুলনাত, ঠিক আছে। আনহাতে যিবিলাক ডেভেলপিং কাণ্ট্ৰি, উন্নয়নশীল দেশ যেনে ইণ্ডিয়া, বাংলাদেশ, এইবিলাক দেশে কি কৰে, শ্ৰম পৰ্যাপ্ত পদ্ধতি ব্যৱহাৰ কৰে উৎপাদন পদ্ধতিত, ঠিক আছে। চ' যেতিয়া এবাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এইবিলাক দ্ৰব্য উৎপাদন কৰা হ'ব, তাৰপিছত ছেকেণ্ড প্ৰব্লেমটো কি হয়, কেনেকৈ সেই দ্ৰব্যবিলাক উৎপাদন কৰা হ'ব, ঠিক আছে। শ্ৰম পৰ্যাপ্ত পদ্ধতিত উৎপাদন কৰা হ'ব নে মূলধন পৰ্যাপ্ত পদ্ধতিত উৎপাদন কৰা হ'ব, এইটো হৈছে তোমাৰ ছেকেণ্ড প্ৰব্লেম, ঠিক আছে, দ্বিতীয় কেন্দ্ৰীয় সমস্যা। That means how to produce. It is related to method of production.
Once goods to be produced are decided, there is a problem of how to produce them. Generally, there are two methods of production: labor intensive method and capital intensive method. Labor intensive method means a production method where more labor are used than capital. Okay. In opposite, capital intensive method means a production process or production method in which more capital are used than labor. Okay. 3 নম্বৰ সমস্যাটো হল এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হ'ব। প্ৰথম সমস্যাটো কি আছিল, কি উৎপাদন কৰা হ'ব আৰু কিমান পৰিমাণে উৎপাদন কৰা হ'ব। দ্বিতীয় সমস্যাটো কি, কেনেকৈ উৎপাদন কৰা হ'ব। ঠিক আছে। আৰু তৃতীয় সমস্যাটো কি, এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হ'ব। ঠিক আছে। সাপোজ চৰকাৰে কি উৎপাদন কৰিব, কিমান পৰিমাণে উৎপাদন কৰিব আৰু কেনেকৈ উৎপাদন কৰিব, এইবিলাকৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছৰ সমস্যাটো হ'ব কি, যে উৎপাদিত সামগ্ৰীবোৰ কাৰ কাৰ মাজত বিতৰণ কৰিব। ওকে। ধনী মানুহৰ বাবে উৎপাদন কৰা হ'ব নে দুখীয়া মানুহৰ বাবে উৎপাদন কৰা হ'ব, ই এক ডাঙৰ সমস্যা, মনত ৰাখিবা। ঠিক আছে। সো দুষ্প্ৰাপ্য বা সীমিত সম্পদৰ আবণ্টন, ঠিক আছে, সীমিত সম্পদৰ আবণ্টন আৰু উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বিতৰণ যিকোনো অৰ্থনীতিৰ আন এক কেন্দ্ৰীয় সমস্যা। মনত ৰাখিবা যে উৎপাদিত সামগ্ৰীবোৰৰ বিতৰণ, ঠিক আছে, কেনেকৈ বিতৰণ বা কাৰ মাজত বিতৰণ কৰা হ'ব, ই এক ডাঙৰ সমস্যা। ওকে। For whom to produce. The problem of for whom to produce refers to how all the final goods and services are to be distributed among different consumers. It is not feasible for an economy to satisfy everyone's wants due to scarcity. It must decide on whose wants are to be satisfied. Okay. That means last problem is related to the distribution of final goods. Okay. So this much for today. Thank you for watching. আৰু যদি ভিডিওটো ভাল লাগি থাকে তেতিয়াহলে লাইক, কমেন্ট আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা।